অভিভাৱক হিচাপে আমি আলোচনা আৰু কৰ্মশালাত ল'ৰা ছোৱালীবোৰৰ বাবে সীমা নিৰ্ধাৰণৰ গুৰুত্বৰ বিষয়ে শুনিবলৈ পাওঁ। কিন্তু ইয়াৰ প্ৰকৃত অৰ্থ কি বাৰু? হে মোৰ যিশু প্ৰিয় প্ৰভু, আজীবন তোমাকে আৰাধো। তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। হে মোৰ যিশু প্ৰিয় প্ৰভু, আজীবন তোমাকে আৰাধো। তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। জীৱন পথত নিসংগতাই যেতিয়া হতাশা আনে, জীৱন পথত নিসংগতাই যেতিয়া হতাশা আনে, তুমিয়ে যিশু প্ৰেৰণাৰ সাগৰ, তুমিয়ে আপোন জীৱন, তুমিয়ে যিশু প্ৰেৰণাৰ সাগৰ, তুমিয়ে আপোন জীৱন। হে মোৰ যিশু প্ৰিয় প্ৰভু, আজীবন তোমাকে আৰাধো। তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। যদিও আছে প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন, যদিও আছে প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন, তুমিয়ে গভীৰ সান্তনাৰ সাগৰ, তুমিয়ে সাধনা জীৱন, তুমিয়ে গভীৰ সান্তনাৰ সাগৰ, তুমিয়ে সাধনা জীৱন। হে মোৰ যিশু প্ৰিয় প্ৰভু, আজীবন তোমাকে আৰাধো। তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। হে মোৰ যিশু প্ৰিয় প্ৰভু, আজীবন তোমাকে আৰাধো। তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়, মধুৰতাৰে পূৰ হয়, মধুৰতাৰে পূৰ হয়। এটা সীমা হৈছে এক গাঁথনি যাক এজন ব্যক্তিয়ে তেওঁৰ ভাল বস্তুবোৰ ৰাখিবলৈ নিৰ্মাণ কৰে, আৰু একে সময়তে ই বেয়া বস্তুবোৰ আমাৰ জীৱনৰ পৰা আঁতৰাই ৰাখিবলৈ সহায় কৰে। লক্ষণীয় কথা হ'ল যে সীমা আপুনি আৰু মই স্থাপন কৰিব লাগিব।
সীমাই আমাক নিজকে নিয়ন্ত্ৰণ কৰাত সহায় কৰে, আনক নহয়। সকলোকে সীমাৰ প্ৰয়োজন আছে, কিন্তু সকলোৰে তেনে সীমা নাই। এইবিলাক স্থাপন কৰাটো কঠিন, আৰু ইয়াতকৈ কঠিন হ'ল ইয়াক ভালদৰে চলাই ৰখাটো। নমস্কাৰ। এই অনুষ্ঠানটি বিশ্বস্ত, উন্নতিকামী, আশাৰে অনুপ্ৰাণিত মহিলাসকলৰ উন্নতি সাধনৰ বাবে সমৰ্পিত। মই প্ৰণীতা, আৰু মোৰ লগত আছে আমাৰ সকলোৰে পৰিচিত ফ্লৰেন্স বাইদেউ। আজিৰ খণ্ডটিৰ আমি এটা নাম দিছোঁ, আৰু সেইটো হ'ল মাতৃ আৰু কন্যা। আজি আমি সীমা নিৰ্ধাৰণৰ বিষয়ে আলোচনা কৰিম। সীমা নিৰ্ধাৰণৰ প্ৰথম উদ্দেশ্য হৈছে এজন মানুহক তেওঁৰ সময়, শক্তি আৰু সম্পদ ভালদৰে ব্যৱহাৰ কৰিবলৈ সহায় কৰা। এইবোৰেই আপোনাৰ মূল্যৱান সম্পদ। যেতিয়া এজন মানুহৰ শক্তিশালী সীমা থাকে, তেওঁলোক জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সফল হয়। তেওঁলোক আনৰ বাবে সন্মানীয় আৰু নিৰ্ভৰযোগ্য ব্যক্তি হৈ পৰে। শক্তিশালী সীমাৰেখা থকা ব্যক্তি এজন প্ৰকৃত আৰু আত্মনিয়ন্ত্ৰণ থকা হয়। তেওঁলোকে নিজৰ চৰ্ত আৰু মূল্যবোধ অনুসৰি জীৱন যাপন কৰে আৰু আনৰ মতামতৰ দ্বাৰা সহজে প্ৰভাৱিত নহয়। প্ৰিয় বান্ধৱী, মই আপোনালোকক এখন বাগিচাৰ দৰে সীমাৰ কথা ভবাটো বিচাৰিছোঁ। এখন ধুনীয়া সেউজীয়া বাগিচা য'ত সকলো ধৰণৰ শাক পাচলি, এখন বেৰা আৰু গেট আছে। ফল আৰু শাক পাচলিবোৰ আপোনাৰ শক্তি আৰু সম্পদৰ দৰে। বহুতো মানুহে ভাবে যে ফল মূল আৰু শাক পাচলিবোৰ বিলাই দিয়াটো ভাল, আৰু সেইবোৰতেই তেওঁলোকে বহু সময় খৰচ কৰে। যিয়ে খোজে তেওঁকেই দিয়ে। যদিও ইয়াক উদাৰতা যেন লাগিব, আপোনালোকে বুজি পাব যে এইটো সম্পূৰ্ণ ভাল কাম নহয়। বেছিভাগ সময়ত মুক্ত হস্তে দান কৰা এজন ব্যক্তিয়ে সঁচাকৈয়ে অনুভৱ কৰে যে তেওঁলোকক আনৰ প্ৰয়োজনীয়তা আৰু আকাংক্ষাৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হৈছে, আৰু তেওঁলোকে দিয়াতেই অতি ব্যস্ত হৈ থাকে। যেতিয়া আপুনি আপোনাৰ বাৰীখনৰ যত্ন ল'বলৈ সময় নিদিয়ে, আপুনি কি হ'ব বুলি ভাবে? আপুনি ফল মূল আৰু শাক পাচলি বেছিকৈ পায়নে কমকৈ পায়? যদি এখন বাৰীৰ যত্ন লোৱা নহয়, তেনেহ'লে ই অৱশ্যে বিশৃংখলাৰ মাজত সোমাই পৰিব। যি মানুহে নিজৰ সকলো সময়ৰ নিজৰ উৎপাদিত সামগ্ৰী দিওঁতেই খৰচ কৰে আৰু নিজৰে বাৰীখনত কাম নকৰে, তেওঁ অৱশ্যে কম উৎপাদন পাব আৰু আনক দিবলৈ কমকৈ থাকিব। এখন সুন্দৰ বাগিচাৰ দৈনিক যত্ন লোৱা হয়। খেতিয়কজনে পানী দিয়ে, ঘাঁহ উঘালে আৰু তাৰ পাছত সাৰ দিয়ে। অবাঞ্ছনীয় জন্তু আৰু মানুহক দূৰত ৰাখিবলৈ খেতিয়কজনে এখন মজবুত বেৰা দিয়ে। কেতিয়াবা কীট পতংগই গছবোৰ খোৱাৰ পৰা দূৰত ৰাখিবলৈ কীটনাশক দ্ৰব্যৰো ব্যৱহাৰ কৰে। খেতিয়কজনে সপ্তাহত এবাৰ বা দুবাৰ তেওঁ উৎপাদিত শস্য চপাই আৰু প্ৰয়োজন অনুসৰি দান কৰিব পাৰে। জ্ঞানী খেতিয়কে বুজিব পাৰিব যে কোনো উৎপাদিত শস্যখিনি সৎ ব্যৱহাৰ কৰে আৰু কোনে পোৱা শস্যখিনিৰ অপচয় কৰে। তেওঁলোকে বুজিব পাৰিব যে কালৈ সম্পদবোৰ পঠিয়ালে অতি দৃঢ়তাৰে ইয়াৰ সৎ ব্যৱহাৰ কৰিব। আটাইতকৈ প্ৰয়োজনীয় কথা হ'ল যে এজন খেতিয়কে নিজৰ বাৰীখনৰ উৎপাদন আনক দিয়াৰ আগতে নিজে খোৱাটো নিশ্চিত কৰে। আপুনি যদি নিজে নাখায়, তেনেহ'লে কাইলৈ বাৰীখন চাবলৈ শক্তি নাথাকিব। এজন জ্ঞানী খেতিয়কে প্ৰথমে তেওঁৰ অগ্ৰাধিকাৰসমূহক মূল্যাংকন আৰু প্ৰয়োজনীয়তাবোৰৰ মূল্যায়ন কৰে। মই নিজে খাবলৈ আৰু পৰিয়ালটোক খুৱাবলৈ কিমান উৎপাদনৰ প্ৰয়োজন? বিলবোৰ পৰিশোধ কৰিবলৈ মই কিমান বিক্ৰী কৰিব লাগিব? মই দুখীয়া আৰু ভোকাতুৰক কিমান দিব লাগিব? এজন ভাল খেতিয়কে জানে যদি তেওঁলোকে বাৰীখনৰ ভালদৰে যত্ন লয়, তেনেহ'লে প্ৰতি বছৰে তেওঁলোকৰ উৎপাদন বাঢ়ি যাব। যেতিয়া বাঢ়ি যাব, তেতিয়া প্ৰতি বছৰে আনক বিলাই দিবলৈও যথেষ্ট থাকিব। তেওঁলোকৰ নিজৰ সম্পত্তি আৰু স্বাস্থ্যৰ উন্নতি হোৱাৰ লগতে তেওঁলোকৰ পৰিয়াল আৰু সমাজৰো উন্নতি হ'ব। তেওঁলোকে জানে যে দান কৰাত অধিক আনন্দ আছে আৰু ই গোটেই সমাজখনৰ বাবে সহায়ক। কিন্তু তেওঁলোকে এইটোও জানে যে বাৰীখনৰ যত্ন লোৱাটো তেওঁলোকৰ প্ৰথম অগ্ৰাধিকাৰ হ'বই লাগিব, কাৰণ ই হৈছে জীৱনৰ বাবে সকলো উত্তমতাৰ উৎস। আশা বৰা আইদেউসকল, আপোনালোকে এতিয়া দেখিলে যে নিজৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ। আপোনাৰ জীৱনৰ যিসকল লোক ঘৰত, কামত আৰু খেলত আটাইতকৈ সফল, তেওঁলোকে সম্ভৱতঃ নিজৰ বাগিচাখনৰ যত্ন লোৱাৰ বাবে যথেষ্ট সময় অতিবাহিত কৰিছে। এখন বাগিচাৰ যত্ন ল'বলৈ যিবিলাক মানুহ বা কাৰ্যকলাপে নিজৰ উৎপাদনসমূহ অপচয় কৰে
আৰু সঠিকভাৱে কামত নলগাই সেই সকলোবোৰক আপুনি নাই বুলি কোৱাৰ দৰকাৰ। আপোনাৰ সময়, শক্তি আৰু সম্পদবোৰৰ পৰিচালনা কৰোঁতে খন্তেক চিন্তা কৰক কেনেকৈ এজন জ্ঞানী খেতিয়ক হ'ব পাৰি। আপোনাৰ ছোৱালীজনীৰ অভিভাৱক হিচাপে আপুনি এটা সীমাৰ কথা চিন্তা কৰক আৰু আপোনাৰ চাৰিওফালে এডাল ৰেখা আঁকক য'ত আপোনাৰ শেষ আৰু সন্তানৰ আৰম্ভ হ'ব বুজাই দিয়ক। ই সদায় সহজ নহয়। আমাৰ সন্তানবিলাকে প্ৰতিদিনে সকলো সময়তে সীমা ঠেলাঠেলি কৰে। এইটো তেওঁলোকৰ প্ৰকৃতিতেই আছে। অভিভাৱক হিচাপে সিহঁতৰ সমস্যাৰ সমাধান কৰিবলৈ আমিও সীমা অতিক্ৰম কৰোঁ। অভিভাৱক হিচাপে আমাৰ অতি প্ৰয়োজনীয় কামটো হ'ল আমি সিহঁতৰ প্ৰতি মৰমীয়াল হ'ব লাগিব আৰু পৃথকে থাকিব লাগিব। আমাৰ নীতিসমূহ স্পষ্টভাৱে নিৰ্ধাৰিত কৰি আমি ইয়াক কৰিব লাগিব। পিতৃ মাতৃ হিচাপে আমাৰ দায়িত্ব বহন কৰিব লাগিব আৰু আমাৰ অতি গুৰুত্বপূৰ্ণ দায়িত্বত দৃঢ় হৈ থাকিব লাগিব। মাতৃ হিচাপে আপোনাৰ হয়তো এনেধৰণৰ ঘটনাৰ অভিজ্ঞতা আছে। ধৰক আপোনাৰ 14 বছৰীয়া সন্তানটোৱে ৰুমলৈ সোমাই আহি এযোৰ নতুন জোতাৰ বাবে আপোনাক দাবী জনালে। আপুনি কাৰোবাৰ লগত কথা পাতি থকা সময়ত আপোনাৰ ছোৱালীজনীয়ে আপোনাক আমনি কৰি আছে। তাই বিচৰা কামটো আপুনি নাই কৰা কাৰণে উৎপাত কৰিবলৈ আৰম্ভ কৰিছে। এনেধৰণে সীমা চেৰাই গ'লে আপোনাৰ বাৰু কেনেকুৱা লাগে? আপুনি উদ্বিগ্ন, অস্বস্তিকৰ, খং, উত্তেজনা, বিব্ৰত, বিৰক্ত বা সকলোবোৰ আপোনাৰ ওপৰত জাপি দিয়া যেন অনুভৱ কৰিব পাৰে। কেতিয়াবা হ'ব পাৰে আমি যেতিয়া আমাৰ সন্তানৰ বাবে উদ্বিগ্ন হৈ সিহঁতৰ বাবে বেছিকৈ কাম কৰোঁ আৰু তেতিয়া সীমাৰেখাডাল অস্পষ্ট হৈ পৰে। আমি কিন্তু দূৰত্ব বজাই ৰখাৰ বিপৰীতে সিহঁতৰ বাকচটোত সোমাই পৰোঁ। এইটো কৰাৰ দ্বাৰাই আমি পাহৰি যাওঁ যে আমি জড়িত হোৱাৰ সীমা ক'ত শেষ হৈছে আৰু ল'ৰা ছোৱালীহঁতৰ সীমাৰ আৰম্ভণি ক'ত। ইয়াৰ গুৰিটো হ'ল উদ্বিগ্নতা। যেতিয়া আপুনি আপোনাৰ সন্তানৰ সফলতা, স্কুলত, খেলত, বন্ধুবোৰৰ লগত বস্তুবোৰ চম্ভালি ল'ব পৰা বা উপযুক্ত আচৰণ কৰাৰ সক্ষমতাক লৈ উদ্বিগ্ন হৈ পৰে, তেতিয়া আপোনাৰ সন্তানে এই সকলোবিলাক নিজে চম্ভালি লোৱাৰ বিপৰীতে আপুনি নিজেই নিয়ন্ত্ৰণ কৰাৰ অনুভৱ কৰিব পাৰে। আপোনাৰ কন্যা সন্তানক শিকাওক যে সীমা নিৰ্ধাৰণে কেতিয়া হয় ক'ব লাগে আৰু কেতিয়া নাই কোৱাত সহায় কৰে। কিন্তু বহুতো মানুহে সীমা নিৰ্ধাৰণক লৈ দুখী অনুভৱ কৰে। সীমাবোৰ এটা ৰাস্তাৰ মানচিত্ৰ। পৰিকল্পনা নকৰাকৈ আপোনাৰ গন্তব্যস্থানত আপুনি উপনীত হ'ব নোৱাৰে। নহ'লে আপুনি কেতিয়া আহি পাব গম নাপাব। ঈশ্বৰে আপোনাক য'ত থকাটো বিচাৰে সীমাই আপোনাক তলৈকে লৈ যাব। যদি আপোনাৰ জীৱনটো ঈশ্বৰে নিয়ন্ত্ৰণ কৰাৰ কথা পৰিকল্পনা কৰিছে তেনেহ'লে এইটো এটা অতি উত্তম সীমা। যদিও কোনোবাই আপোনাক ইয়াৰ পৰা উলিয়াই লৈ যোৱাৰ চেষ্টা কৰিব পাৰে, আপুনি একোৰে হস্তক্ষেপ নিবিচাৰিব। আপুনি হয়তো বাইবেলত ব্যক্তিগত সীমা নিৰ্ধাৰণৰ কথা বিচাৰি নাপাব, কিন্তু আপুনি কি কৰিব লাগে, কি কৰিব নালাগে তাৰ ওপৰত স্পষ্ট নিৰ্দেশনা বিচাৰি পাব। ৰোমিও 8 অধ্যায় 5 পৰা 6 পদত আমি পাওঁ যে যি মানুহে নিজৰ অভিলাষৰ দ্বাৰা নিয়ন্ত্ৰিত হয় তেওঁলোকে মাত্ৰ নিজৰ কথাহে ভাবে। যিসকলে পবিত্ৰ আত্মাৰ দ্বাৰা নিয়ন্ত্ৰিত হয় তেওঁলোকে আত্মিক বিষয়ৰ কথা ভাবে। আমাৰ মনবোৰ যদি অভিলাষৰ দ্বাৰা নিয়ন্ত্ৰিত হয় আমাৰ মৃত্যু অনিবাৰ্য, কিন্তু আমাৰ মনবোৰ যদি পবিত্ৰ আত্মাৰ দ্বাৰা নিয়ন্ত্ৰিত হয় তেনেহ'লে জীৱন আৰু শান্তি পাম। মানুহ আৰু পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে তাৰ বাবে ঈশ্বৰে আমাক জ্ঞান দিব। এটা আমোদজনক কথা জানিবলৈ ইচ্ছা কৰেনে? প্ৰভু যীশুৰো কিছুমান সীমা আছিল। তেওঁ জানিছিল কেতিয়া মানুহৰ ভিৰৰ পৰা ওলাই আহি বিৰতি ল'ব লাগে। তেওঁ অতি কঠিন পৰিশ্ৰম কৰিছিল, কিন্তু আটাইতকৈ প্ৰয়োজনীয় কাম কৰিবলৈ সদায়ে তেওঁৰ সময় আছিল। পিতৃ ইচ্ছা পালন কৰিবলৈ তেওঁ নিজেই সীমা নিৰ্ধাৰণ কৰি লৈছিল। আমি অগ্ৰাধিকাৰ দিবলগীয়া বিষয়বোৰ তেওঁ আমাক দেখুৱাই দিব। মহিলা হিচাপে আমি মনত ৰাখিব লাগিব যে আমি সকলো কাম সকলোৰে বাবে কৰিব নোৱাৰোঁ। কিছুমান সমস্যা আমাৰ নিয়ন্ত্ৰণৰ বাহিৰ আৰু মানুহৰ দাবীসমূহক নাই বুলি কোৱাটো ঠিকেই আছে। যিবোৰ বস্তুৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ নাই সেইবোৰৰ বিষয়ে আমি চিন্তা কৰি আমাৰ জীৱনটো অপব্যয় কৰিব পাৰোঁ, কিন্তু ইয়াৰ পৰা আমাৰ লাভ কি? আপুনি কোনো মানুহৰে মন সলনি কৰিব নোৱাৰে। কেতিয়াবা আমি সিহঁতক তেনেদৰেই থাকিবলৈ এৰি দিব লাগিব।
আৰু ঈশ্বৰে যাতে সিহঁতক আশীৰ্বাদ কৰে তাৰ বাবে প্ৰাৰ্থনা কৰিব লাগিব। যদি আপোনাৰ জীৱনত ঈশ্বৰ প্ৰথম, তেন্তে আনৰ কথা শুনাতকৈ ঈশ্বৰৰ কথা শুনিবলৈ শিকক। কন্যা সন্তানৰ মাতৃ হিচাপে আমি সিহঁতক হিতুপদেশ 4:23 দৰে শিকাব লাগিব আৰু ডাঙৰ দীঘল কৰিব লাগিব। ইয়াত লিখা আছে, ৰক্ষা কৰিবলগীয়া সকলো বস্তুৰ মাজত সকলোতকৈ তোমাৰ হৃদয়ক অধিক যত্নৰে ৰক্ষা কৰা, কিয়নো তাৰে পৰাই জীৱন উৎপন্ন হয়। এইটো এটা সুন্দৰ পদ যিয়ে সীমাই কিদৰে সহায় কৰিব পাৰে সেই বিষয়ে শিকায়। এতিয়া উভতি যাওঁ আহক। আপোনাৰ হৃদয়, আপুনি যেনে ধৰণৰ মানুহ তাৰ মূল হ'ল আপোনাৰ হৃদয়খন, যাক ভিতৰৰ মানুহজন বুলি কোৱা হয়। হৃদয় বোলা শব্দটোৱে আপোনাৰ মগজুত থকা বস্তুবোৰক বুজায়। ই আপোনাৰ মূল্যবোধ, ভাৱ চিন্তা, মতামত, অনুভৱ, সিদ্ধান্ত এই সকলোবোৰ সামৰি লয়। যেতিয়া আপুনি নিৰুৎসাহিত বা অনুপ্ৰেৰণাহীন হৈ হৃদয় হেৰুওৱাৰ অভিজ্ঞতা লাভ কৰিছে, তাৰ মানে যাক আপোনাৰ হৃদয়ত সোমাবলৈ দিয়াৰ কোনো প্ৰয়োজন নাই, তেনে এজনক আপুনি হৃদয়ত সোমাবলৈ দিছে, আৰু যাৰ পৰিণাম হৈছে আঘাত পোৱা আৰু ক্ষতি হোৱা। আপোনাৰ হৃদয়খন কিয় ইমান গুৰুত্বপূৰ্ণ জানেনে? কাৰণ ইয়াতেই আপোনাৰ গোটেই জীৱনৰ পথ নিৰ্ভৰ কৰে। আপোনাৰ কাৰ্য, নিজৰ প্ৰতি ব্যৱহাৰ, ঈশ্বৰ আৰু মানুহৰ লগত সম্বন্ধৰ ক্ষেত্ৰত আপুনি কিমান জড়িত, এই সকলোবোৰৰ নিৰ্দেশনা আপোনাৰ হৃদয়ৰ পৰাই হয়। আপুনি যদি আপোনাৰ শৰীৰৰ যত্ন লয়, সঠিক খাদ্য খায়, ব্যায়াম কৰে আৰু ভাল টোপনি আহে, আপুনি বহুদিনৰ বাবে এটা স্বাস্থ্যৱান শৰীৰ লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু যদি আপোনাৰ দেহাটোক অৱহেলা কৰে বা ইয়াক অপব্যৱহাৰ কৰে, তেনেহ'লে সহজতে ইয়াৰ পৰিণাম হ'ব পাৰে বেমাৰ আৰু স্বাভাৱিক অৱস্থাৰ অৱনতি। ঈশ্বৰৰ পথত জীৱন নিৰ্বাহ কৰিবলৈ আপোনাৰ হৃদয়খন অতি গুৰুত্বপূৰ্ণ। পহৰা দিয়া ইয়াৰ আক্ষৰিক অৰ্থ হ'ল সুৰক্ষিত কৰা। আন কথাত, আপোনাৰ ভিতৰৰ মানুহজনীৰ ওপৰত দৃষ্টি ৰাখক আৰু ক্ষতিৰ পৰা নিজকে বচাই ৰাখক। মোৰ ভাল লাগিছে যে ঈশ্বৰে এটা বিশেষ স্থানত এই বিশেষ শব্দটো ৰাখিছে। সেইটো নাই বোলা শব্দটোৰ ক্ষেত্ৰত বা যিকোনো সম্বন্ধৰ ক্ষেত্ৰত থাকিবলগীয়া সীমা দূৰত্বৰ ক্ষেত্ৰত হ'ব পাৰে এয়ে সীমাৰ ভূমিকা। সাধাৰণতে মানুহে ভাবে যে নাই বুলি কোৱা আৰু নিজকে পহৰা দিয়াটো এটা স্বাৰ্থপৰ কথা আৰু সকলো মোৰ বাবে বুলি ভবাৰ দৰে। ঈশ্বৰৰ এই অতি মূল্যৱান উপহাৰটো পহৰা দিয়াৰ কামটো আমাক দিয়া হৈছে। মই সঘনাই মানুহবোৰক কওঁ যে আমি স্বাৰ্থপৰৰ পৰা তত্ত্বাৱধায়কলৈ সলনি হ'ব লাগে, কাৰণ বাইবেলে তেনেধৰণেই শিকাইছে। সকলোৰে ঊৰ্ধত, যেতিয়া আপুনি শাস্ত্ৰত সকলোৰে ঊৰ্ধত বুলি শব্দকেইটা দেখা পায়, ইয়াৰ অৰ্থ হৈছে মনোযোগ দিয়ক। এইটো এটা গুৰুত্বপূৰ্ণ কথা। বহুতো সময়ত আমি ভাবোঁ যে আমাৰ হৃদয়খন সংৰক্ষণ কৰিবলৈ নাই বুলি কোৱাটো গুৰুত্বপূৰ্ণ হ'ব নালাগে, কিন্তু ঈশ্বৰে আমাক নিৰ্দেশ দিছে যে এইটো অতি গুৰুত্বপূৰ্ণ আৰু জীৱন সংৰক্ষণৰ বাবে এটা ল'বলগীয়া পদক্ষেপ। ইয়াত বাইবেলৰ 6টা যুক্তি দাঙি ধৰা হৈছে যে আমাৰ ছোৱালীবিলাকক এটা সীমা থকাত শিকোৱাটো কিয় গুৰুত্বপূৰ্ণ। সীমা নিৰ্ধাৰণে আমাৰ ছোৱালীবিলাকক দায়িত্বশীল হ'বলৈ শিকায়, আৰু এই দায়িত্ববোৰ বয়স অনুযায়ী বেলেগ বেলেগ হয়। পিতৃ মাতৃৰ কথা শুনাই একেবাৰে সৰু সৰুবোৰৰ দায়িত্ব হ'ব পাৰে, আৰু নদলিওৱা আৰু মাৰপিট নকৰাটো সন্মান কৰা আৰু নিজকে নিয়ন্ত্ৰণ কৰা। সকলো প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাটো সিহঁতৰ দায়িত্ব। যেতিয়া ল'ৰা ছোৱালী ডাঙৰ হয়, নিজকে স্কুললৈ যাবলৈ সাজু কৰা, সোঁৱৰাই নিদিয়াকৈ নিজৰ ঘৰৰ কাম কৰা আৰু নিজৰ কামটো আৰু ঘৰৰ ঠাইবোৰ চাফ চিকুণকৈ ৰখা। কিন্তু মাতৃৰ বাহিৰেও ঘৰখনত নিজৰ পৰিচয় আৰু দায়িত্ব স্থাপন কৰিবলৈ ল'ৰা ছোৱালীবিলাকে এই দৈনন্দিন কামবোৰ সফলতাৰে কৰাটো অতি প্ৰয়োজনীয়। আমাৰ ছোৱালীবিলাকক বয়সৰ উপযুক্ত কাম দিলে সিহঁতে নিজেই কামবোৰ কৰিবলৈ শিকাৰ সুযোগ পায়। যেতিয়া তাই কলেজলৈ যাব, চাকৰি কৰিব, তেতিয়া স্বাধীন হোৱাৰ আৰু দায়িত্ব লোৱাৰ শিক্ষা অতি গুৰুত্বপূৰ্ণ হ'ব। বাইবেলে আমাক সকিয়নি দিছে যে সোনকালে বা পিছত হ'লেও আমি যিহতে বওঁ তাকে দাওঁ। যি ল'ৰা ছোৱালীয়ে নিজৰ দায়িত্ব পালন নকৰে আৰু তেওঁলোকে কৰিবলগীয়া কামবোৰ আনে কৰি দিয়াটো আশা কৰে, অৱশেষত তেওঁলোকৰ অৱহেলাৰ আচৰণৰ পৰিণাম ভোগ কৰে। এটা সন্তানে যদি
তাইৰ ঘৰৰ কাম নকৰে তেনেহ'লে কম নম্বৰ পোৱা আৰু শিকাৰ সুযোগ হেৰুৱাৰ আশংকা থাকে। এটা সন্তানে যদি ঘৰত কৰিবলগীয়া কামবোৰ আনৰ ওপৰত জাপি দিয়ে তেতিয়া ঘৰৰ সা সুবিধাবোৰ হেৰুৱায়। নিজৰ দায়িত্ব পালন নকৰাৰ পৰিণাম ল'ৰা ছোৱালীবোৰক ভুগিবলৈ দিয়াটো গুৰুত্বপূৰ্ণ। ল'ৰা ছোৱালীবোৰক নিজৰ ওজন নিজে কঢ়িয়াবলৈ আৰু পৰিণামবোৰ নিজে ভুগিবলৈ দিয়াটোৱে আপোনাক বেয়া মানুহ নকৰে। এই ভাল অভ্যাসবোৰ পালন কৰিলে ভৱিষ্যতত আপোনাৰ ছোৱালীৰ সহায় হ'ব আৰু তাইক যে আপুনি বুজি পায় তাকে বুজাব। সীমা নিৰ্ধাৰণে আমাৰ ছোৱালীবোৰক সুস্থ হৈ থকাত সহায় কৰিব। বাইবেলে কৈছে যে আমাৰ শৰীৰটো এটা মন্দিৰ য'ত পবিত্ৰ আত্মা বাস কৰে। সেইবাবে আমি যি খাওঁ বা কৰোঁ সকলোবোৰ ঈশ্বৰৰ গৌৰৱৰ অৰ্থে কৰা উচিত। সীমা নাথাকিলে আপোনাৰ সন্তানে দিনৰ বেছিভাগ সময় জাংক ফুড খাই টিভি চাই পাৰ কৰিব, নহয়নে? পিতৃ মাতৃ হিচাপে আমাৰ ছোৱালীবোৰক ভাল খোৱা বোৱাৰ, মুখামুখি কথা পতাৰ আৰু পৰ্যাপ্ত খোৱাৰ উপকাৰিতাৰ কথা সোঁৱৰাই দিব লাগে। ঈশ্বৰে যে সিহঁতক মূৰৰ চুলিলৈকে প্ৰেম কৰে আৰু বৰ্তমান সময়ত সিহঁতৰ শৰীৰটো সুস্থ কৰি ৰখাটো বিচাৰে যাতে সিহঁত ভৱিষ্যতে সুখী হ'ব পাৰে, তাক শিকাওক। যেতিয়া আমাৰ ছোৱালীবোৰ সৰু হৈ থাকে সিহঁতৰ আৱেগিক পৰিপক্কতাৰ অভাৱ থাকে আৰু বেয়া বন্ধু চিনাক্ত কৰাৰ অভিজ্ঞতা নাথাকে। সেইবাবে আমি মাতৃসকলে সিহঁতক মানুহৰ কি আচৰণ গ্ৰহণযোগ্য আৰু কি আচৰণ গ্ৰহণযোগ্য নহয় তাৰ বিষয়ে শিকাব লাগিব। এই সীমাবোৰ যে তাইৰ ব্যক্তিগত সম্পত্তিৰ ৰেখা আৰু ইয়াক অতিক্ৰম কৰিবলৈ দিয়া নহ'ব বুলি দৃঢ়তাৰে আৰু ভয় নকৰিবলৈ উৎসাহ দিয়ক। ইয়াত কোনো সন্দেহ নাই ছোৱালীবিলাকৰ শাৰীৰিক আৰু আৱেগিক সুৰক্ষাই হ'ল পিতৃ মাতৃৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। বেয়া সংগ দূৰত ৰাখিবলৈ নিয়ম বান্ধি দিয়ক। উদাহৰণস্বৰূপে আপোনাৰ সন্তানে যাৰে সৈতে সময় কটায় তেওঁক লগ পাবলৈ আপুনি বিচাৰিব পাৰে। আপুনি তাইৰ সামাজিক মাধ্যমৰ একাউণ্ট আৰু মোবাইল ফোনৰ মেছেজবোৰ চাব পাৰে। এটা এপ ব্যৱহাৰ কৰি আপোনাৰ সন্তানৰ অৱস্থান নিৰীক্ষণ কৰিব পাৰে। আপোনাৰ সন্তানে যেতিয়া অস্বস্তি অনুভৱ কৰে বা ভয় খায় তেতিয়া তাই নাই বুলি ক'বলৈ আৰু তাই অটল হৈ থাকিবলৈ উৎসাহ দিয়ক। সীমাই আমাৰ ছোৱালীবিলাকক নিজকে সন্মান কৰিবলৈ সহায় কৰে। গীতমালা 139 নম্বৰৰ 14 পদ অনুসৰি আমি প্ৰত্যেকেই ভয়ানক আৰু আচৰিত ধৰণে নিৰ্মিত ঈশ্বৰৰ সন্তান। মাতৃ হিচাপে আমি আমাৰ ছোৱালীবিলাকক গুৰুত্ব সহকাৰে ক'ব লাগিব। ইয়াত নিজকে শ্ৰদ্ধা কৰা কথাটো সামৰি লোৱা হৈছে। এজনী ছোৱালীয়ে নিজলৈ যেনে দৃষ্টি আৰু ব্যৱহাৰ কৰে ই কেৱল তাইৰ নিজৰ মূল্যবোধ প্ৰতিফলিত কৰাই নহয় কিন্তু আনে তাইৰ প্ৰতি কি ব্যৱহাৰ কৰিব সেই বিষয়েও কয়। এতেকে যেতিয়া আপোনাৰ ছোৱালীজনীয়ে নিজকে তল কৰাৰ প্ৰৱণতা দেখুৱায় এইটোৱে আনক সংকেত দিব যে আপোনাৰ ছোৱালীজনীকো আনে বেয়া ব্যৱহাৰ কৰিব পাৰে কাৰণ তাই নীৰৱে সহ্য কৰিব আৰু আনৰ পৰা বেয়া ব্যৱহাৰ আশাও কৰিব। আপোনাৰ সৰু ছোৱালীজনীক সোঁৱৰাই দিয়ক যে তাই ঈশ্বৰৰ প্ৰতিমূৰ্তিৰে নিৰ্মিত। তাৰ পিছত সোধক তাই নিজৰ বাবে কি বিচাৰে। ঈশ্বৰ আৰু পৰিয়ালৰ মানুহে তাইৰ বাবে কি বিচাৰে বুলি তাই ভাবে আৰু ইয়াৰ তুলনাত তাই নিজৰ প্ৰতি কেনে ব্যৱহাৰ কৰে আৰু তাইৰ প্ৰতি আনে কেনে ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে। সীমাই আমাৰ ছোৱালীবিলাকক আনক জ্ঞানীৰ দৰে ব্যৱহাৰ কৰিবলৈ শিকায়। আনে তোমালৈ যি ব্যৱহাৰ কৰিলে তুমি ভাল পোৱা আনকো সেই একেই ব্যৱহাৰ কৰা। এই সোণালী নিয়মটো প্ৰতিটো শিশুৱে জানে। মাতৃ হিচাপে আপোনাৰ ছোৱালীক কেনেকৈ আনক সন্মান কৰিবলৈ আৰু যেতিয়া মানুহৰ সন্দেহজনক ব্যৱহাৰৰ সন্মুখীন হয় তেতিয়া নিজৰ বিচাৰ বুদ্ধি কেনেদৰে ব্যৱহাৰ কৰিব তাক শিকাবলৈ ঈশ্বৰৰ পৰিচালনা বিচাৰি প্ৰাৰ্থনা কৰক। ঈশ্বৰে বিচাৰে আমি আমাৰ ল'ৰা ছোৱালীবোৰক আনক সন্মান কৰিবলৈ শিকাওঁ আৰু লগতে এইটোও বিচাৰে যে তেওঁলোকক ঈশ্বৰৰ পৰা আঁতৰাই আনিব পৰা লোকসকলৰ পৰাও আঁতৰি থাকক। ইয়াৰ অৰ্থ এইটোৱে যে আমাৰ ছোৱালীবোৰক ডাঙৰ দীঘল কৰোঁতে এক সবল সীমাবদ্ধতাৰ লগতে তেওঁলোকে এই পৃথিৱীৰ বেয়া প্ৰভাৱবোৰ কেনেকৈ চিনাক্ত কৰিব পাৰি আৰু তাক কেনেকৈ এৰাই চলিব পাৰি সেই বিষয়টো সামৰি ল'ব লাগে। মোৰ প্ৰাৰ্থনা হৈছে যে আপুনি আপোনাৰ ছোৱালীক স্বাস্থ্যকৰ সীমা ৰখাৰ বাবে শিকোৱাৰ সময়ত
আপুনি মনত ৰাখিব যে আপুনি তাইক পৃথিৱীলৈ যাবলৈ আৰু বিভিন্ন মানুহ আৰু পৰিস্থিতিৰ সন্মুখীন হ'বলৈ মূল্যৱান দক্ষতাৰে প্ৰস্তুত কৰি আছে। এই ভাল বিচাৰে তেওঁলোকক নিজৰ সৈতে আৰু তেওঁলোকৰ চাৰিওফালৰ লোকসকলৰ সৈতে অধিক শান্তিপূৰ্ণ সম্পৰ্ক স্থাপন কৰাত সহায় কৰিব। মনত ৰাখিব, শান্তিত থকা এগৰাকী যুৱতীৰ শান্তিত প্ৰাপ্তবয়স্ক হোৱাৰ দক্ষতা আছে আৰু আনৰ মাজত এই সম্প্ৰীতিৰ অনুভূতি বিয়পাই দিব পাৰে। আজিলৈ আমাৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। ঈশ্বৰৰ পবিত্ৰ শান্তি আৰু অনুগ্ৰহ আপোনালোকৰ লগত থাকক। নমস্কাৰ। জ্ঞান বুদ্ধি আৰু সাহস পাবা যদি লাগে জীৱন পৰিপূৰ্ণতা। যদি লাগে জীবন পৰিপূৰ্ণতা। যদি লাগে জীবন পৰিপূৰ্ণতা। প্ৰভু যীশুৰ কাষলে আহা, 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 প্ৰভু যীশুৰ। প্ৰিয় দৰ্শকবৃন্দ, যদি আপোনালোকে এই অনুষ্ঠানটো ভাল পায় তেন্তে অনুগ্ৰহ কৰি আমাক 0444908151 নম্বৰত মিছড কল কৰক। আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বন্ধু বা বান্ধৱী বাছি ল'ম আৰু এই দৰ্শক বন্ধু বা বান্ধৱীৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটা পুৰস্কাৰ প্ৰেৰণ কৰা হ'ব।